নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 31 তাৰিখ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। অসম সাহিত্য সভাই বুৰঞ্জী অধ্যয়ন কৰক, মুছলমানক বাদ দি কেতিয়াও পূৰ্ণাংগ নহয় অসম সাহিত্য সভা। সাহিত্য সভাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুছলিম জাতীয় পৰিষদৰ সভাপতি। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক সম্পূৰ্ণ বাদ দি পাঠশালাত অনুষ্ঠিত কৰিবলৈ লৈছে অসম সাহিত্য সভা। মুছলমানক বাদ দি কেতিয়াও পূৰ্ণাংগ নহয় সাহিত্য সভা। অসম সাহিত্য সভাই এতিয়া বুৰঞ্জী অধ্যয়ন কৰক। মইদুল ইছলাম বৰাৰ পৰা সৈয়দ আব্দুল মালিকলৈ সকলোৱে অসম সাহিত্য সভাৰ বাবে কাম কৰিছিল। দিন ৰাতি একাকাৰ কৰি অসমীয়া জাতিৰ কাৰণে কাম কৰিছিল মুছলমানসকলে। কিন্তু মুছলমানক এয়া তাৰ উপহাৰ নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সাহিত্য সভাৰ আদৰণিৰ সমিতিক। পোনপটীয়াকৈ প্ৰশ্ন এতিয়া মুছলিম জাতীয় পৰিষদৰ। অসমত থকা প্ৰতিজন মুছলমানে লাঞ্ছনা বঞ্চনাৰ পাছতো অসমীয়াৰ বুলি পৰিচয় দিয়ে, কিন্তু তাৰ পাছতো কিয় মুছলমানসকলক একাষৰীয়া কৰি ৰখা হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। যদি ৰাজনৈতিক দলৰ কথা মতে এনে কৰিছে সেয়া কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ বিস্ফোৰক মন্তব্য আহি পৰিছে। মুছলমানক সম্পূৰ্ণ বাদ দি পাঠশালাত অনুষ্ঠিত কৰিবলৈ লৈছে এতিয়া অসম সাহিত্য সভা। মুছলমানক বাদ দি কেতিয়াও পূৰ্ণাংগ নহয় সাহিত্য সভা। দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। যুৱতীৰ সৈতে অপকৰ্ম কৰি এইবাৰ জেললৈ যাবলগীয়া হ'ল যোৰহাটৰ বিজেপি যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱা। চন্দন বৰুৱাৰ বিৰুদ্ধে আছে প্ৰবঞ্চনাৰ গোচৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। ধৰ্ষণৰ গোচৰৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল বিজেপিৰ যুৱ মৰ্চাৰ যুৱ নেতা। যোৰহাট জিলাৰ বিজেপি যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ লতাশিল থানাই গ্ৰেপ্তাৰ কৰে চন্দনক। নুনমাটিৰ এগৰাকী যুৱতীয়ে চন্দনৰ বিৰুদ্ধে তৰিছিল গোচৰ। জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ যোৰহাটৰ বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱা। আদালতে বিজেপি নেতা চন্দন বৰুৱাক প্ৰেৰণ কৰিলে জেললৈ। চন্দন বৰুৱাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। এতিয়া যোৰহাটৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত অৰ্থনৈতিক কামত লিপ্ত থকাৰ অভিযোগ আহি পৰিছে চন্দন বৰুৱাৰ বিৰুদ্ধে। এটা ভুক্তভোগী গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ। ধৰ্ষণৰ গোচৰৰ অভিযোগত গ্ৰেপ্তাৰ হয় বিজেপিৰ যুৱ মৰ্চাৰ যুৱ নেতাজন। এটা যোৰহাট জিলাৰ বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ লতাশিল থানাই গ্ৰেপ্তাৰ কৰে চন্দনক। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সংখ্যালঘু মুছলমানক এলাগী কৰিছে এতিয়া সাহিত্য সভাই। অসম সাহিত্য সভাৰ মুছলমান বিৰোধী সাহিত্য সভাৰ পাঠশালা অধিৱেশন বৰ্জন কৰিব লাগে সংখ্যালঘু মুছলমানে। এতিয়া সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আহ্বান। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম সাহিত্য সভাৰ মুছলমান বিৰোধী সংখ্যালঘু মুছলমানক এলাগী কৰি সাহিত্য সভাই সৃষ্টি কৰিছে বিভাজন। সাহিত্য সভাৰ অধিৱেশনত অনুষ্ঠিত কৰা হৈছে অসম জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন। জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনত আমন্ত্ৰণ নাপালে কোনো এটা সংখ্যালঘুৰ সংগঠনে। সাহিত্য সভাৰ পাঠশালা অধিৱেশন বৰ্জন কৰিব লাগে এতিয়া সংখ্যালঘু মুছলমানে। সাহিত্য সভাৰ পৰা আঁতৰি আহি সাহিত্য চৰ্চা কৰক সংখ্যালঘুৱে। পাঠশালাৰ অধিৱেশনত ধৰ্মীয় ৰাজনীতি হৈছে। সাহিত্য চৰ্চাৰ কাৰণে সাহিত্য সভাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আহ্বান। এতিয়া অসম সাহিত্য সভা মুছলমান বিৰোধী। আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। UCCৰ বিৰুদ্ধে অসমত একত্ৰিত এতিয়া হাজাৰ হাজাৰ মুছলমান। টানটো উৰুচ মেহফিলত একত্ৰিত হৈ হাজাৰ হাজাৰ মুছলমানৰ বৃহৎ সিদ্ধান্ত। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। UCCৰ বিৰোধিতাৰে একত্ৰিত হ'ল হাজাৰ হাজাৰ মুছলমান ৰাইজ। টানটো উৰুজ মেহফিলত দোৱা কৰি মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। কোনো কাৰণতে অসমত UCC মানি নলয় মুছলমান সমাজে। দোৱা কৰি মুছলমান সমাজ একত্ৰিত হোৱাৰ প্ৰণ। হাইলাকান্দিত টানটো উৰুজ মেহফিলত UCCৰ বিৰোধিতা এতিয়া মুছলমান সমাজৰ। যিহেতু পূৰ্বতে কোৱা হৈছিল UCC মুছলমান বিৰোধী,
এতিয়া UCCৰ বিৰোধিতাৰে একত্ৰিত হ'ল হাজাৰ হাজাৰ মুছলমান ৰাইজ। টানটো উৰুছ মেহফিলত দোৱা কৰি মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। কোনো কাৰণতে অসমত UCC মানি নলয় মুছলমান সমাজে। দোৱা কৰি মুছলমান সমাজ একত্ৰিত হোৱাৰ প্ৰণ দেখা গৈছে। এতিয়া হাইলাকান্দিৰ টানটো উৰুছ মেহফিলত UCCৰ বিৰোধিতা মুছলমান লোকৰ। আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। কেঞ্চাৰত মৃত্যু হোৱাটো হ'ব অতীত। এটা ছেপ্টেম্বৰ মাহত ভাৰতত কেঞ্চাৰ ভেকচিন উপলব্ধ হোৱাৰ দাবী। ৰাছিয়াই প্ৰস্তুত কৰা ভেকচিন উপলব্ধ হ'ব এতিয়া ভাৰতত। কেঞ্চাৰ আৰম্ভণিৰ 2020 পূৰ্বেই শেষ কৰিব পৰা ভেকচিন প্ৰস্তুতৰ দাবী অক্সফৰ্ড বিশ্ববিদ্যালয়ত। দিব লৈছে এটা ভাল খবৰ। কেঞ্চাৰত মৃত্যু হোৱাটো হ'ব এতিয়া অতীত। কেঞ্চাৰ হোৱাৰ 20 বছৰ পূৰ্বেই নতুন ভেকচিনে প্ৰতিৰোধ কৰিব এতিয়া কেঞ্চাৰ। কেঞ্চাৰ মানেই মৃত্যু, এই ধাৰণা হ'ব সলনি। অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰিছে নতুন ভেকচিন। পূৰ্বতে ধৰা নপৰা বস্তুৰ ধৰা পেলোৱাৰ আশ্বাস এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ। বিশেষ পৰীক্ষা কৰিলে গম পোৱা যাব কোনো লোকৰ কেঞ্চাৰ হ'বনে নাই। কেঞ্চাৰ হ'বলৈ কোনো মানুহক 20 বছৰ পৰ্যন্ত সময় লাগিব পাৰে। নতুন ভেকচিনে প্ৰাৰম্ভিক পৰ্যায়তেই বাধা দিব এতিয়া কেঞ্চাৰক। আনহাতে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ভাৰতত উপলব্ধ হ'ব কেঞ্চাৰ ভেকচিন। ৰাছিয়াই প্ৰস্তুত কৰা ভেকচিন উপলব্ধ হ'ব এতিয়া ভাৰতত। ৰাছিয়াৰ কমালিয়া ৰিচাৰ্চ ইনষ্টিটিউটে প্ৰস্তুত কৰিছে এই ভেকচিন। ইতিমধ্যে ভেকচিনটোৰ ব্যৱহাৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা বিচৰা হৈছে অনুমোদন।